নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আপোনালোকে গম পায় যে শিক্ষা বিভাগত কিন্তু এই 5 বৰ্ষত প্ৰায় 60ৰ পৰা 80 হাজাৰ পৰ্যন্ত নিযুক্তি হ'বলৈ গৈ আছে। আৰু বৰ্তমান সময়ত শিক্ষা বিভাগত কিমান পদ খালী আছে এই সম্পৰ্কে আপোনালোকে বিভিন্নজনে ইমেইল যোগে বা হোৱাটছআপ যোগে আমাকো সুধি থাকে। আৰু প্ৰথম এডটো কেতিয়া ওলাব এই সম্পৰ্কেও আপোনালোকে সুধি থাকে। মই আপোনালোকক জনাইছিলোঁ যে এই বৰ্ষৰ শেষৰ ফালে এটা এড ওলাব আৰু 2027 বৰ্ষত LP UPৰ ক্ষেত্ৰত কিন্তু নিযুক্তি হৈ যাব। আৰু 2027 বৰ্ষৰ মিডুলত GT-PGTৰ এটা এডভাৰটাইজমেণ্টটো আহি যাব। আৰু ইয়াৰ ৰিক্ৰুইটমেণ্টটো GT-PGTৰ ৰিক্ৰুইটমেণ্টটো আপোনালোকে LP UPৰ পিছতে অহা দেখিবলৈ পাব। ইতিমধ্যে RTI তদন্ত অনুসৰি বা অন্যান্য নিউজ চেনেলসমূহে দিয়া অনুসৰি শিক্ষা বিভাগত প্ৰায় 32,520টা খালী পদ আছে। আৰু এই বাতৰিটো ওলাইছিলে দৈনিক অসম বাতৰিত। ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত খালী হৈ আছে সৰ্বমুঠ 32,520টা অনুমোদিত পদ। ৰাজ্যৰ শিক্ষা বিভাগে অনুমোদন জনোৱা এই পদসমূহত নিযুক্তি নিদিয়াৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক দিশত বিৰূপ প্ৰভাৱ পৰিছে। লক্ষণীয় যে শেহতীয়াকৈ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সাধাৰণ অধ্যয়নৰ পাঠ্যপুথি শিক্ষাবৰ্ষৰ 3 মাহ অতিক্ৰম কৰাৰ পাছতো লাভ নকৰাৰ দৰে বিসংগতিৰ কথাও পোহৰলৈ আহিছে। ইতিমধ্যে জেনেৰেল ষ্টাডিজ নামৰ এখন পেপাৰ নতুনকৈ এড কৰিছে, কিন্তু এতিয়ালৈকে কিন্তু কিতাপ বা গ্ৰন্থসমূহ বিদ্যালয়সমূহলৈ অহা নাই। অনুৰূপ ধৰণে বিদ্যালয়ৰ শিক্ষাৰ্থীয়েও এই বছৰ বহু পলমকৈ পাঠ্যপুথি লাভ কৰাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এপছু, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে শিক্ষাৰ্থীয়ে পাঠ্যপুথি নোপোৱাত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। পাঠ্যপুথি যোগানত ব্যৰ্থ হোৱা শিক্ষা বিভাগে অনুমোদিত পদতো নিযুক্তি দিয়াত বিলম্ব কৰাত বিদ্যালয়সমূহত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। লক্ষণীয় যে বিধানসভা নিৰ্বাচনৰ বাবে অনুমোদিত পদত নিযুক্তিত পলম হোৱা বুলি শিক্ষা বিভাগে অজুহাত দেখুৱাব পাৰে যদিও শিক্ষা বিভাগে অনুমোদন জনোৱা এই পদসমূহৰ অধিকাংশ 2024-25 বৰ্ষৰ পৰাই খালী হৈ আছে। আৰু শিক্ষা বিভাগত অনুমোদিত হৈ থকা সেই খালী পদসমূহৰ ভিতৰত প্ৰাথমিক শিক্ষাত আছে প্ৰায় 13,754টা পদ, মাধ্যমিক শিক্ষাত আছে 16,356টা পদ, উচ্চ শিক্ষাত আছে 2,057টা পদ আৰু কাৰিকৰী শিক্ষাত আছে 353টা পদ। ইতিমধ্যে এই পদৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কাৰণটো হৈছে এই ডাটাখিনি যেতিয়া লৈছিলে এটা নিৰ্দিষ্ট ডেটলৈকে লোৱা হৈছিলে, তাৰ পিছৰ কিন্তু এবছৰৰ ডাটা এতিয়া এড হৈ যাব, অৰ্থাৎ ইয়াৰ লগত প্ৰায় 15-20 হাজাৰ নতুনকৈ পদ কিন্তু সংযুক্ত হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ লগতে আপোনালোকে যদি চাই পদৰ সংখ্যা আৰু গোটেই 5 বছৰ যি ডাটা লৈছিলে তাত শিক্ষামন্ত্ৰীয়ে কৈছিলে যে প্ৰায় 80,000 মান পদ শিক্ষকৰ পদ খালী হ'ব আৰু নিযুক্তি দিয়াৰো প্ৰয়াস কৰিব। প্ৰায় 40% নিযুক্তি শিক্ষা বিভাগতে হ'ব বুলি যিহেতু উল্লেখ কৰিছিলে। আৰু নিউজটোত উল্লেখ আছিলে যে আনহাতে শিক্ষা বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে শিক্ষা বিভাগে অনুমোদিত পদৰ সংখ্যা বিত্ত বিভাগত 2 বছৰ আগৰ পৰাই পৰ্যায়ক্ৰমে জমা দি আহিছে। বিত্ত বিভাগে খালী পদ অনুসৰি ধন মঞ্জুৰ নকৰাৰ বাবে নিযুক্তি দিয়াত পলম হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সদৰি কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি বিভাগে খালী পদৰ সংখ্যাৰ পৰ্যালোচনা অব্যাহত ৰখা হৈছে। বিত্ত বিভাগে পদৰ বিপৰীতে বাজেট প্ৰস্তাৱ কৰাৰ পাছতহে অনুমোদিত খালী পদৰ নিযুক্তি আৰম্ভ হ'ব। অৱশ্যে শিক্ষা বিভাগে কিছু পদৰ নিযুক্তিৰ ব্যৱস্থা আৰম্ভ কৰিছে। টেট পৰীক্ষা অনুষ্ঠিত কৰাৰো ব্যৱস্থা কৰা হৈছে। কিন্তু বিদ্যালয়সমূহে শিক্ষক কৰ্মচাৰীৰ অভাৱৰ মাজেৰে আৰু কিমান দিন পাৰ কৰিব লাগিব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে। আৰু সঁচাকৈও কিন্তু বহু খালী পদ আছে। আমি যিখন বিদ্যালয়ত কৰ্মৰত হৈ আছোঁ তাতো কিন্তু যথেষ্ট সংখ্যক খালী পদ আছে। গতিকে স্বাভাৱিকতেই বহু সংখ্যক খালী পদ আছে আৰু চৰকাৰে অচিৰে এই খালী পদসমূহৰ বাবে নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু শিক্ষা বিভাগৰ এক তথ্য মতে অসম প্ৰাথমিকত আপোনালোকক এই ডাটাখিনি ক'লোৱে ক'ত কিমান পদ খালী আছে। আৰু সেয়েহে যদি চাই বিভাগৰ তথ্য মতে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 95,466টা, মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 85,405টা, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 15,547টা আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 1,187টা অনুমোদিত পদ আছিল। ইয়াৰ ভিতৰত প্ৰাথমিক শিক্ষাত 13,754টা, মাধ্যমিক শিক্ষাত 16,356টা, উচ্চ শিক্ষাত 2,057টা, কাৰিকৰী শিক্ষাত 353টা খালী হৈ থকা পদ মিলি 32,520টা অনুমোদিত পদ খালী হৈ আছে। পদসমূহ খালী হৈ থকাত ৰাজ্যত এজনীয়া শিক্ষকৰ জৰিয়তে চলা বিদ্যালয়ৰ সংখ্যাও বাঢ়িছে। এইখিনি আছিলে শিক্ষক পদৰ যি ভেকেঞ্চি আছে বা খালী পদ আছে তাৰ এটা পৰিসংখ্যা, যিসকলে আমাক সুধি থাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।
এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ আপডেটসমূহ পাই থাকিবৰ বাবে।